Dear students, good morning to all of you. ইয়াৰ আগতে আমি কুঠাৰী আয়োগ সম্পৰ্কে পঢ়িছিলোঁ। এতিয়া কুঠাৰী আয়োগৰ সংগঠন সম্পৰ্কে পঢ়িছোঁ। তাৰপিছত কুঠাৰী আয়োগৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে পঢ়িছোঁ। ইয়াৰ পৰা কিছুমান সৰু সুৰা কুৱেশ্যন হ'ব, সেইবিলাক সম্পৰ্কেও পঢ়িছোঁ। ইয়াৰ পিছত আজি আমি পঢ়িম শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড। গতিকে আজি আমাৰ ক্লাছত আলোচনাৰ বিষয়টো হৈছে শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড। ইয়াৰ আগতে আমি কুঠাৰী আয়োগ পঢ়ি থাকোঁতে এটা কথা পাইছোঁ যে কুঠাৰী আয়োগৰ অধ্যায় হৈছে কেইটা? 20টা। সেই 20টা অধ্যায়ক আকৌ কেইটা ভাগত ভাগ কৰিছে? 3টা। তাৰে নাম্বাৰ 1 অধ্যায়ত আছে শিক্ষা আৰু ইয়াৰ জাতীয় লক্ষ্য। তাৰপিছত নাম্বাৰ 2 অধ্যায়ত আছে শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড। এইবাৰ ইয়াত আমি পঢ়িম যে কুঠাৰী আয়োগে শিক্ষা ব্যৱস্থা সম্পৰ্কে কি আগবঢ়াইছে। গতিকে কুঠাৰী আয়োগে শিক্ষা ব্যৱস্থাৰ সংগঠন সম্পৰ্কে কিছুমান পৰামৰ্শ আগবঢ়াইছে বা কিছুমান ছাজেশ্যন আগবঢ়াইছে। তো সেইবিলাক সম্পৰ্কে আমি পঢ়িম। গতিকে কুঠাৰী আয়োগৰ শিক্ষা ব্যৱস্থাৰ সংগঠন পঢ়িবলৈ যাওঁতে ইয়াত আমি মাধ্যমিক শিক্ষা ব্যৱস্থাৰ সংগঠন সম্পৰ্কে অলপ পাম। সেইটো আমাৰ কাৰণে মাধ্যমিক শিক্ষা আয়োগৰ সংগঠন সম্পৰ্কে আমি পাম, সেইটো আমি মনত ৰাখিব লাগিব। গতিকে ইয়াত আমি শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড পঢ়িব যাওঁতে আমি জানো যে ইয়াতো কুঠাৰী আয়োগে সেই একে কথাই কৈছে যে মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা শিক্ষা দিব লাগে যি শিক্ষাৰ দ্বাৰা আমাৰ দেশৰ উন্নতি সাধন কৰিব পাৰি, আৰু ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা গুণগত শিক্ষা প্ৰদান কৰিব লাগে যে যি শিক্ষাৰ জৰিয়তে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলে আত্মনিৰ্ভৰশীল হ'ব লাগে। কাৰণ আমি ইয়াৰ আগতে পাইছোঁ যে চব শিক্ষা আয়োগেই কৈছে যে মাধ্যমিক পৰ্যায় শেষ কৰি বহুতো ল'ৰা ছোৱালীয়ে সাংসাৰিক জীৱনত প্ৰৱেশ কৰে। তো সেইকাৰণে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক মাধ্যমিক পৰ্যায়ত এনেকুৱা শিক্ষা প্ৰদান কৰিব লাগে যে যি শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে, আৰু যাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে নিজেই নিজৰ পৰিয়ালক পোহপাল দিব পাৰে, আৰু তাৰ লগতে উপযুক্ত মানৱ সম্পদৰ পূৰ্ণ প্ৰয়োগ কৰিব পাৰে। গতিকে ইয়াতে এটা কুৱেশ্যন আছে, ডাঙৰ কুৱেশ্যন। ইয়াতে তোমালোকে দেখাই পাইছা যে কুঠাৰী আয়োগে কৈছে যে যিকোনো শিক্ষা ব্যৱস্থাৰে এই মানদণ্ড 4টা দিশৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ইয়াতে কুৱেশ্যন আহিব পাৰে যে শিক্ষা কুঠাৰী আয়োগৰ মতে কোন 4টা দিশৰ ওপৰত শিক্ষাৰ মানদণ্ড নিৰ্ভৰ কৰে। কি কুৱেশ্যনটো ক'লোঁ? কুঠাৰী আয়োগৰ মতে কোন 4টা দিশৰ ওপৰত শিক্ষাৰ মানদণ্ড নিৰ্ভৰ কৰে। ইয়াতে কুঠাৰী আয়োগে কৈছে যে যিকোনো শিক্ষা ব্যৱস্থা এটা মানদণ্ড আছে, আৰু সেই মানদণ্ড 4টা দিশৰ ওপৰত নিৰ্ভৰ কৰে। যদি সেই 4টা দিশ শিক্ষাৰ লগত জড়িত হৈ আছে তেতিয়াহে সেই শিক্ষা ব্যৱস্থা ষ্টেণ্ডাৰ্ড বজাই ৰাখি আছে। তাৰমানে সেই 4টা দিশ থাকিলেহে আমি যিকোনো শিক্ষা ব্যৱস্থাৰ মানদণ্ড থকা বুলি ক'ব পাৰোঁ। তাৰে নাম্বাৰ 1 হৈছে শিক্ষা গাঁথনিৰ ভিন ভিন পৰ্যায়কৰণ আৰু তাৰ মাজত ৰক্ষা কৰা পাৰস্পৰিক সম্বন্ধ। শিক্ষা গাঁথনিৰ ভিন ভিন পৰ্যায়কৰণ, ইয়াতে আমি যদি এইটো কথা ক'ব যাওঁ যে প্ৰাথমিক পৰ্যায়, মাধ্যমিক পৰ্যায়, উচ্চ পৰ্যায়, স্নাতকোত্তৰ পৰ্যায়, হয়নে নহয়? তো ইয়াতে বিভিন্ন পৰ্যায় আছে। কুঠাৰী আয়োগে কৈছে যে শিক্ষাৰ এই বিভিন্ন পৰ্যায় এইবিলাক পৰ্যায়কৰণ কৰিব লাগে, মানে প্ৰাথমিক পৰ্যায়, মাধ্যমিক পৰ্যায়বিলাক ছেপাৰেট কৰিব লাগে, আৰু ছেপাৰেটটো এনেকুৱাকৈ কৰিব নালাগে যাতে সেইবিলাকৰ মাজত কোনো সম্পৰ্ক নাই। কুঠাৰী আয়োগে কৈছে যে এইবিলাক ছেপাৰেট কৰিব লাগে, পৰ্যায়কৰণ কৰিব লাগে, মানে বেলেগ বেলেগ কৰিব লাগে, কিন্তু সেইবিলাকৰ মাজত এটাৰ লগত আৰু এটাৰ কি থাকিব লাগে? পাৰস্পৰিক সম্বন্ধ থাকিব লাগে। এনেকুৱা নহয় যে LP স্কুল পাছ কৰি মাধ্যমিক পৰ্যায়ত অহাৰ লগে লগে ষ্টুডেণ্টে অনুভৱ কৰিব কি অদ্ভুত পাঠ্যক্ৰম পঢ়ি আছে, একো দেখোন মিল নাই। তেনেকুৱা হ'ব নালাগে, যাতে LP স্কুলত যি পঢ়িছে তাৰ অলপ হ'লেও তাৰ লগত অলপ কি আছে? সম্পৰ্ক আছে। সেইকাৰণে কৈছে শিক্ষা গাঁথনিটোক এনেকুৱা পৰ্যায়কৰণ কৰিব, কিন্তু সেইবিলাকৰ মাজত তাৰ পাৰস্পৰিক সম্বন্ধ স্থাপন কৰিব। এইটো নাম্বাৰ 1। নাম্বাৰ 2 হ'ল ভিন ভিন পৰ্যায়ে সামৰি লোৱা সময়সীমা। এতিয়া বিভিন্ন পৰ্যায়ে বিভিন্ন সময়সীমা সামৰি লৈছে। যেনেকুৱা LP স্কুল মানে স্কুলীয়া পৰ্যায়ে কেইবছৰ সামৰি লৈছে? 10 বছৰ, 10+2+3, হয়নে নহয়? ইয়াতে কেইবছৰ সামৰি লৈছে? 10 বছৰ সামৰি লৈছে স্কুলীয়া শিক্ষাই। উচ্চতৰ মাধ্যমিক পৰ্যায়ে কেইবছৰ সামৰি লৈছে? 2 বছৰ সামৰি লৈছে। উচ্চ পৰ্যায়ে কেইবছৰ সামৰি লৈছে? 3 বছৰ। উচ্চ পৰ্যায় বা স্নাতক পৰ্যায়, আকৌ স্নাতকোত্তৰ পৰ্যায়, সেইটো কেইবছৰ সামৰি লৈছে? 2 বছৰ। গতিকে ইয়াতে ভিন ভিন পৰ্যায়ে সামৰি লোৱা সময়সীমাটো থাকিবই লাগিব, তেতিয়াহে শিক্ষাৰ মানদণ্ড থকা বুলি আমি ক'ব পাৰোঁ।
তাৰপিছত দিছে শিক্ষক পাঠ্যক্ৰম শিক্ষা পদ্ধতি পৰীক্ষণ ব্যৱস্থা স্কুল গড় আৰু শিক্ষণ সঁজুলি আদিৰ প্ৰয়োগকৰণৰ পৰিমাণ আৰু তাৰ গুণমান বিশিষ্টতা। ইয়াতে কৈছে যে শিক্ষক আৰু বিভিন্ন পৰ্যায় যে কৰিব শিক্ষাৰ চব পৰ্যায়ত আমাৰ কি থাকিব শিক্ষক থাকিব পাঠ্যক্ৰম থাকিব শিক্ষা পদ্ধতি থাকিব পৰীক্ষণ ব্যৱস্থা থাকিব স্কুল গড় থাকিব আৰু শিক্ষণ সঁজুলি থাকিব। তো এইবিলাকৰ কি কৰিব লাগিব উপযুক্ত প্ৰয়োগ কৰিব লাগিব। এনেকুৱা নহয় যে শিক্ষক আছে কিন্তু ভালদৰে শিক্ষা প্ৰদান নকৰে, তেনেকুৱা হ'ব নালাগে। শিক্ষকে উপযুক্ত পাঠ্যক্ৰমৰ যোগেদি উপযুক্ত শিক্ষণ পদ্ধতি প্ৰয়োগ কৰি ভালদৰে শিক্ষা প্ৰদান কৰিব লাগে আৰু যিবিলাক শিক্ষণ সঁজুলি আছে তাৰ উপযুক্ত প্ৰয়োগ কৰিব লাগে আৰু সেইবিলাক যাতে গুণমান বিশিষ্ট হয়, সেইবিলাক যাতে গুণসম্পন্ন হয়, কোৱালিটি টাইপ হয়, সেই তাৰ প্ৰতি লক্ষ্য ৰাখিব দিছে। তাৰপিছত দিছে উপলব্ধ শিক্ষাৰ সা সুবিধাবোৰৰ প্ৰয়োগকৰণ আৰু যিখিনি শিক্ষাৰ সা সুবিধা আছে যিখিনি অলৰেডি আমাৰ হাতত আছে সেইখিনি থকাক কি বুলি কোৱা হয় উপলব্ধ, মানে যিখিনি আমাৰ হাতত আছে। তো সেই থকাখিনিক কি কৰিব লাগে উপযুক্ত প্ৰয়োগ কৰিব দিছে, কাৰণ নথকাক লৈ হাহাকাৰ কৰি একো লাভ নাই। গতিকে থকাখিনিক লৈ উপযুক্ত প্ৰয়োগ কৰাটো হৈছে ডাঙৰ কথা। তো সেইকাৰণে কোঠাৰী আয়োগে কৈছে যে যিকোনো শিক্ষা ব্যৱস্থাৰ মানদণ্ড এই 4টা দিশৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ইয়াত এটা কুৱেশ্যন হৈ গ'ল যে কোঠাৰী আয়োগে কোন 4টা দিশৰ ওপৰত শিক্ষাৰ মানদণ্ড নিৰ্ভৰ কৰা বুলি কৈছে, এই 4টা দিশৰ ওপৰত। ঠিক আছে, এতিয়া আমি এতিয়া ডাঙৰ কথা এটা পাম, এইটো তোমালোকে সদায় মনত ৰাখিবা, কনফিউজ কেতিয়াও নলগাবা। এইটো আচলতে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা এইখিনি পৰামৰ্শ, এই যিটো পেৰেগ্ৰাফ দেখা পাইছা এই পেৰেগ্ৰাফখিনি মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা, এটা আমি পঢ়িম ফাৰ্ষ্টতে। চোৱা কিতাপত দিছে 1953 চনত মাধ্যমিক শিক্ষা আয়োগে দিয়া স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়টো কোঠাৰী আয়োগে কিছু সংশোধন কৰে। আমি জানো যে মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ সংগঠন সম্পৰ্কে কিছুমান পৰামৰ্শ আগবঢ়াইছিলে আৰু সেই পৰামৰ্শসমূহ কিছুদিন চলিছিলে। কিন্তু যেতিয়া 1964 চনত কোঠাৰী আয়োগ গঠন কৰা হয় তেতিয়া কোঠাৰী আয়োগে এই সংগঠনসমূহৰ কিছু সংশোধন কৰে, মানে পৰিৱৰ্তন সাধন কৰে। তো তাৰে আমি চাম। গতিকে মাধ্যমিক শিক্ষা আয়োগৰ মতে স্কুলীয়া শিক্ষা হ'ল 11 বছৰীয়া। এতিয়া ইয়াতে কুৱেশ্যন হ'ল, আমি জানো কোঠাৰী আয়োগৰ মতে স্কুলীয়া শিক্ষা কেইবছৰ 10 বছৰ। তোমালোকৰ এটা কুৱেশ্যন আছে 10+2+3 শিক্ষাৰ সূত্ৰটো কোনে আগবঢ়াইছে, সদায় মনত ৰাখিবা, এইটো সদায় আহে। এইটো কোনে আগবঢ়াইছে কোঠাৰী আয়োগে আগবঢ়াইছে। গতিকে আমি জানো যে কোঠাৰী আয়োগৰ মতে স্কুলীয়া শিক্ষা কেইবছৰ 10 বছৰ, কিন্তু কোঠাৰী আয়োগ গঠন হোৱাৰ আগলৈকে স্কুলীয়া শিক্ষা কেইবছৰ আছিলে 11 বছৰ, কাৰণ এই 11 বছৰীয়াৰ পৰামৰ্শ কোনে আগবঢ়াইছিলে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়াইছিলে। গতিকে মাধ্যমিক শিক্ষা আয়োগৰ মতে স্কুলীয়া শিক্ষা কেইবছৰ 11 বছৰ আছিলে আৰু ইয়াৰ প্ৰথম 5 বছৰ হ'ল নিম্ন প্ৰাথমিক, 3 বছৰ হ'ল উচ্চ প্ৰাথমিক আৰু শেষৰ 3 বছৰ উচ্চতৰ মাধ্যমিক স্বৰূপে বিভক্ত কৰা হৈছিল। সেইদৰে স্নাতক পৰ্যায়টো 3 বছৰীয়া আৰু স্নাতকোত্তৰ পৰ্যায়টো 2 বছৰীয়া কৰা হৈছিল। ইয়াতে কোঠাৰী আয়োগে যিটো পৰামৰ্শ আগবঢ়াইছে তাৰ লগত স্নাতক পৰ্যায় আৰু স্নাতকোত্তৰ পৰ্যায়ৰ মিল আছে, কিন্তু অলপমান ক'ত মিল নাই স্কুলীয়া পৰ্যায়ত মিল নাই। কাৰণ আমি জানো কোঠাৰী আয়োগে স্কুলীয়া শিক্ষা 10 বছৰৰ কথা কৈছে আৰু মাধ্যমিক শিক্ষা আয়োগে স্কুলীয়া শিক্ষা 11 বছৰৰ কথা কৈছে, এইটো 11 বছৰৰ কথা কৈছে। তো সেইকাৰণে তোমালোকৰ ইয়াতে এটা কুৱেশ্যন আহিব পাৰে যে মাধ্যমিক শিক্ষা আয়োগে স্কুলীয়া শিক্ষাৰ সংগঠন সম্পৰ্কে কি পৰামৰ্শ আগবঢ়াইছে। তেতিয়া আমি যে এইখিনি লিখিম যে মাধ্যমিক শিক্ষা আয়োগে শিক্ষাৰ সংগঠন সম্পৰ্কে কি পৰামৰ্শ দিছে, এইখিনি আমি পঢ়িম যে মাধ্যমিক শিক্ষা আয়োগে শিক্ষাৰ সংগঠন সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে যে স্কুলীয়া শিক্ষা 11 বছৰ হ'ব লাগে, ইয়াৰ প্ৰথম 5 বছৰ হ'ল নিম্ন প্ৰাথমিক, 3 বছৰ হ'ল উচ্চ প্ৰাথমিক আৰু শেষৰ 3 বছৰ হ'ল উচ্চতৰ মাধ্যমিক স্বৰূপে বিভক্ত কৰা হৈছিল। তো সেইদৰে স্নাতক পৰ্যায়টো 3 বছৰীয়া আৰু স্নাতকোত্তৰ পৰ্যায়টো 2 বছৰীয়া কৰা হৈছিল। এইটো কোঠাৰী আয়োগ গঠন হোৱাৰ আগলৈকে চলিছিলে, কিন্তু যেতিয়া কোঠাৰী আয়োগ গঠন কৰা হ'ল সেই কোঠাৰী আয়োগ গঠন কৰাৰ পিছত কোঠাৰী আয়োগে লক্ষ্য কৰিলে যে এই ব্যৱস্থা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হোৱা নাই, কেৱল 5খন ৰাজ্যতহে এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। আৰু তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্ৰ দেশতে মাত্ৰ শতকৰা 25% মাধ্যমিক স্কুলকহে উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ কৰা হয়।
এতিয়া ইয়াতে এটা ডাঙৰ কুৱেশ্যন আছে যে সেইটো আমি পিছলৈ তোমালোকে পাবা আৰু এইটো অলৰেডি নোটছত শ্বেয়াৰ কৰাই হৈছে যে কেইখন স্কুলক উচ্চতৰ মাধ্যমিক স্কুললৈ কি কৰা হৈছিলে ৰূপান্তৰ কৰা হৈছিলে সেইবিলাকৰ লিষ্ট তোমালোকক দিয়া হৈছে অলৰেডি নোটছত সেইটো পাবা যিয়ে নহওক ইয়াতে দিছে যে মাধ্যমিক শিক্ষা আয়োগে যিখিনি পৰামৰ্শ আগবঢ়াইছিলে সেইখিনি পৰামৰ্শ কোঠাৰী আয়োগে লক্ষ্য কৰিছিলে যে গোটেই ভাৰতবৰ্ষত কাৰ্যকৰী হোৱা নাই কেৱল 5খন ৰাজ্যতহে কাৰ্যকৰী হৈছে আৰু 1953 চনৰ পৰা তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনালৈকে দেখাইছিলে যে মাত্ৰ 25% স্কুলেহে এইখিনি কি কৰিছে কাৰ্যকৰী কৰিছে গতিকে সেইকাৰণে কোঠাৰী আয়োগে এটা নতুন শিক্ষাৰ সূত্ৰ আগবঢ়াইছিল আৰু সেইটো হৈছে 10+2+3 ইয়াতে দিয়া আছে 10+2+3 ইয়াতে 10 মানে হৈছে 10 বছৰীয়া স্কুলীয়া শিক্ষা 2 মানে হৈছে উচ্চতৰ মাধ্যমিক শিক্ষা 3 মানে হৈছে 3 বছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা এইটো মনত ৰাখিব এইটো সদায় আহে এনেকৈ আহে যে 10+2+3 শিক্ষাৰ গাঁথনিটোৰ পৰামৰ্শ কোনে আগবঢ়াইছে আমি জানো আনসাৰ কি হ'ব কোঠাৰী আয়োগে আগবঢ়াইছে ইয়াতে আকৌ 2 মাৰ্কৰ এইটো আহে যে 10+2+3 সূত্ৰটোৱে কি বুজাইছে তেতিয়া আমি এনেকৈ লিখিম 10 কি বুজাইছে 10 বছৰীয়া স্কুলীয়া শিক্ষা 2 কি বুজাইছে উচ্চতৰ মাধ্যমিক শিক্ষা আৰু 3 কি বুজাইছে স্নাতক পৰ্যায়ৰ শিক্ষা গতিকে এইখিনি আমি ইয়াতে পালোঁ গতিকে এইখিনি তোমালোকে ভালকৈ মনত ৰাখিবা গতিকে এটা ডাঙৰ এটা কুৱেশ্যন হ'ব মই আকৌ এইখিনিত কৈছোঁ এই যে যিখিনি তোমালোকে দেখা পাইছে 1953 চন এইখিনিত এটা কুৱেশ্যন হ'ব যে 1952 আৰু 53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ মতে শিক্ষাৰ সাংগঠনিক ব্যৱস্থাটো কেনেকুৱা আছিলে তেতিয়া আমি এনেকৈ লিখিম শিক্ষাৰ সাংগঠনিক ব্যৱস্থাটো এনেকুৱা আছিলে এই পেৰাগ্ৰাফৰ এইখিনি লিখি দিবা এই যে স্নাতকোত্তৰ পৰ্যায়টো 2 বছৰীয়া কৰা হৈছিল বুলি এইখিনি তোমালোকে লিখি দিবা সেইটো গতিকে ইয়াতে আমি কি পালোঁ শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড পালোঁ তো শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড কোঠাৰী আয়োগে যিটো আগবঢ়াইছিলে সেইখিনিলৈ আমি গৈয়ে নাপালোঁ বুজি পাইছেনে সেইটো আমি নেক্সট ক্লাছত আলোচনা কৰিম ইয়াতে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱাখিনি আলোচনা কৰিছে আৰু সেইখিনি সংশোধন কৰি কোঠাৰী আয়োগে কি পৰামৰ্শ আগবঢ়াইছে সেইটোহে কোঠাৰী আয়োগে কোনটো সূত্ৰ গ্ৰহণ কৰিছিলে সেইটোহে দিছে কিন্তু ইয়াৰ পিছত কি হ'ব কি পৰামৰ্শ আগবঢ়াইছে সেইটো আমি নেক্সট ক্লাছত ভালকৈ আলোচনা কৰিম ওকে আজিৰ কাৰণে বাই কিবা নুবুজিলে আকৌ মোক সুধিবা থেংক ইউ